15 সেপ্টেম্বৰৰ পৰা 21 সেপ্টেম্বৰলৈ সাপ্তাহিক ৰাশিফল প্ৰত্যেকটো ৰাশিৰ বিষয়ে আমি ক'বলৈ ওলাইছো। সপ্তাহটোৰ এই 7টা দিন কেনেকৈ যাব প্ৰত্যেকটো দিনে ইনক্লুড কৰি পেলাই গোটেই সাপ্তাহিক ৰাশিফলটো তৈয়াৰ কৰা হৈছে আৰু আপোনালোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত এই ৰাশিফলসমূহ সদায় তৈয়াৰ কৰা হয়। প্ৰথমতে আহিব মেঘ ৰাশিৰ কাৰণে। মেঘ ৰাশিৰ আৰম্ভণিতে আপোনালোকৰ বহুত ভাল দেখুৱাইছে, একো চিন্তা কৰিব নালাগে। আৰম্ভণিৰ দিনকেইটা আৰম্ভণি আৰু শেষ এই দুইটাতে আপোনালোকে যদি কিবা বিশেষ মহত্বপূৰ্ণ কাম আছে তেতিয়াহলে নিশ্চিত ৰূপে কৰিব পাৰিব। আৰু সপ্তাহৰ মধ্যত বুধ আৰু বৃহস্পতিবাৰ এই দুইটা অকনমান আপোনালোকৰ কাৰণে ভাল নহয়, বাকি আপোনালোকৰ দিনকেইটা মোটামুটি ঠিকই যোৱা যেন দেখা গৈছে। সমস্যা কিছুমান বুধ বৃহস্পতিবাৰৰ মানে সপ্তাহটোৰ মধ্যত বুধ বৃহস্পতিবাৰ মানৰ সমস্যা কিছুমান আহিব পাৰে, যিবিলাকে নেকি আপোনালোকৰ মানে মানসিক টেনচন বৃদ্ধি কৰিব পাৰে। কেৰিয়াৰত আপোনালোকে যদি পৰিৱৰ্তন কৰিম বুলি ভাবি আছিলে তেতিয়াহলে কেৰিয়াৰত পৰিৱৰ্তনৰ যোগো এই সপ্তাহটোত আপোনালোকৰ কাৰণে দেখা গৈছে। স্বাস্থ্য কিন্তু অকনমান বেয়া হ'ব পাৰে, স্বাস্থ্যক লৈ পেলাই বহুত ভাল আপোনালোকৰ কাৰণে সপ্তাহটোত হ'ব নোৱাৰি। গোটেই সপ্তাহটোত কিবা যদি প্ৰতিকাৰ আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহলে গোটেই সপ্তাহটো ভালকৈ আপোনালোকে যদি শিৱ পূজা কৰে, শিৱৰ আৰাধনা কৰে, তেতিয়াহলে আপোনালোকে যিকোনো সমস্যাৰ পৰা বাচিব পাৰিব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষম আৰম্ভণিতে আপোনালোকৰ ভাল দেখুৱাইছে, চিন্তা আদি দূৰ হোৱাৰ সম্ভাৱনা দেখুৱাইছে, কিন্তু মধ্যৰ ফাললৈ অকনমান স্বাস্থ্যৰ ফালে আপোনালোকৰ চিন্তা দেখা যাব পাৰে। পইচা খৰচ কৰোতে আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব, বাজেট বনাই পেলাই আপোনালোকে ওলাব লাগিব। প্ৰপাৰ্টি যদি কিবা কিনিম বুলি ভাবিছিলে হা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে বা কিনিব পাৰে। যদি আপোনালোকে এই গোটেই সপ্তাহটো ভালকৈ যোৱাবলৈ বুলি কিবা যদি প্ৰতিকাৰ কৰিম বুলি ভাবিছে তেতিয়াহলে সূৰ্য দেৱতাৰ পূজা কৰক, প্ৰতিদিনে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক টাইম মতে, তেতিয়াহলে আপোনালোকৰ গোটেই সপ্তাহটো ভালেৰে পাৰ হ'ব। মিথুন ৰাশিৰ কাৰণে এই গোটেই সপ্তাহটো কেনেকুৱা এতিয়া আমি চাবলৈ ওলাইছো। মিথুন ৰাশিৰ কাৰণে সপ্তাহটো বহুত ভাল দেখুৱাইছে, বহুত ধৰণৰ লাভ আপোনালোকৰ হ'ব। কেৰিয়াৰত আপোনালোকৰ আকস্মিক লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বহু ধৰণৰ কাম আপোনালোকৰ ৰৈ থকা কাম সম্পূৰ্ণ হ'ব, যিবিলাক নেকি বহু দিনৰ পৰা হয়তো পেণ্ডিং আছিলে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। চিন্তা আপোনালোকৰ সমাপ্ত হ'ব, ধন লাভৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সুবিধা সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। খালি এটাই আপোনালোকে সাৱধানতা ল'ব, যোজনা যদি কিবা থাকে আপোনালোকে গোপনীয়কে ৰাখিব, মানুহক আগতীয়াকৈ কৈ দিলে সেই কামটো সফল হোৱাৰ পাৰ্চেন্টেজটো কমি যাব পাৰে। আপোনালোকে যদি কিবা ৰিমেডি কৰিম বুলি ভাবিছে গোটেই সপ্তাহটোৰ কাৰণে ওম সম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো আপোনালোকে গোটেই দিনতে জপ কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে চিন্তা, মানসিক ক্লেশ, টেনচন এইবিলাক আপোনালোকৰ বৃদ্ধি হ'ব। ঘৰখনত আপোনালোকৰ পৰিৱেশটো অকনমান গৰমাগৰমি হৈ থাকিব, পৰিৱেশৰ গোটেই ঘৰুৱা পৰিৱেশটো মানে কি হ'ব ক্লেশপূৰ্ণ হৈ থাকিব। কাৰো মনটো ইমান এটা ভাল লাগি হয়তো নাথাকিব পাৰে। মনৰ কথাবিলাক মনতে ৰাখিলে আপোনালোকৰ কাৰণে ভাল হ'ব। মনৰ কথাবিলাক যদি বেছিকে কাৰোবাক খুলি ক'বলৈ যায়, নিজৰ যদি প্লেনিং বিলাক কৈ দিয়ে তেতিয়াহলে আপোনালোকৰ সাকসেছত বাধা উৎপন্ন হ'ব। সপ্তাহটোৰ মধ্যৰ পৰা অন্তৰ ফাললৈকে লাহে লাহে স্থিতিবিলাক আপোনালোকৰ নৰ্মেল হ'ব, আপোনালোকৰ পৰে আহিব। আপোনালোকৰ আবেগিক যদি আপোনালোকে বেছি হয় তেতিয়াহলে সেই আবেগিক হোৱা এই যিটো আপোনালোকৰ সমস্যা, প্ৰত্যেকটো কথাতে ইমোশনেল হৈ যোৱাটো, এইটো আপোনালোকে অকনমান এই সপ্তাহটোত কন্ট্ৰল কৰাটো দৰকাৰী হ'ব। কাৰণ আপোনালোকৰ শেষত ধন লাভৰ স্থিতিও দেখাই আছে সপ্তাহটোৰ শেষৰ ফালে কিন্তু আপোনালোকৰ দায়িত্বও বৃদ্ধি হ'ব আৰু দায়িত্ব বৃদ্ধি হোৱাৰ কাৰণেও আপোনালোকৰ টেনচন বা প্ৰেছাৰটো কিন্তু বাঢ়িব পাৰে। আপোনালোকেও শিৱৰ মন্ত্ৰ জপ বা শিৱৰ পূজা বা আৰাধনা কৰিলে আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে আৰম্ভণিতে ভালেই দেখুৱাইছে, চিন্তা আপোনালোকৰ দূৰ হ'ব, স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ মানে লাইনলৈ আহিব, ট্ৰেকত আহিব পৰিস্থিতিবিলাক, আৰু লগতে ধন লাভৰো সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে। কিন্তু সপ্তাহৰ মধ্যত ঠাণ্ডা বস্তু নাখাব, চৰ্দি মানে কাহ এইবিলাক প্ৰব্লেমে কোল্ড কফ আদি সমস্যাবিলাকে আপোনালোকক ধৰিব পাৰে। দৌৰা দৌৰি আপোনালোকৰ বেছি হ'ব, এনাৰ্জিটো বেছিকে বাৰ্ণ হ'ব, বেছিকে আপোনালোকৰ এনাৰ্জি লষ্ট হ'ব, কিন্তু আপোনালোকে সেইমতে ভাল ফলটো দেখা নাপাব বা এনে কষ্টখিনি এনে গ'ল যেন আপোনালোকৰ অনুভৱ হ'ব পাৰে। ধন আপোনালোকৰ পাবলে কিছুমান সুযোগ বনিব পাৰে সপ্তাহটোৰ শেষৰ ফাললৈ, আৰু ৰৈ থকা কামবিলাকো শেষৰ ফাললৈ আপোনালোকৰ বনিব পাৰে। এই গোটেই সপ্তাহটোত যদি কিবা প্ৰতিকাৰ কৰিম বুলি ভাবিছে আপোনালোকেও ওম সম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো জপ কৰিলে লাভ পাব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ বহুত শুভ দেখুৱাইছে। দৌৰা দৌৰি আপোনালোকৰ বেছি হ'ব, কিন্তু সেইমতে লাভো হ'ব। যিমান দৌৰা দৌৰি আপোনালোকে কৰিব সিমানে আপোনালোকৰ লাভ হ'ব। সন্তান আৰু জীৱন সংগীৰ ক্ষেত্ৰত কিন্তু অকনমান চিন্তা দেখা গৈছে, সেই মানে ৰিলেশ্যনসমূহক লৈ পেলাই আপোনালোকে চিন্তিত থাকিব লগা হ'ব পাৰে। সম্পত্তি ল'বলৈ যদি বিচাৰিছিলে, যদি তৈয়াৰী চলি আছিলে তেতিয়াহলে এইটো সপ্তাহত আপোনালোকে সম্পত্তি কিনিব পাৰিব। সপ্তাহৰ শেষলৈ কিন্তু বিবাদৰ পৰা আপোনালোকে বাচিব লাগিব, বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে।
আপোনালোকে যদি ৰিমেডি হিচাপে কিবা কৰিম বুলি ভাবিছে তেতিয়াহলে গণেশ মন্দিৰত 108 ডালকে দুবৰি বন ৰেগুলাৰ অৰ্পণ কৰক আৰু 5টা বুনিয়া লাড্ডু তেতিয়াহলে আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে তুলা ৰাশি আকৌ কেৰিয়াৰত খুব লাভ দেখুৱাইছে কেৰিয়াৰৰ ফালে উন্নতি দেখুৱাইছে চিন্তাবিলাক দূৰ হোৱা যেন দেখুৱাইছে কেৰিয়াৰত যদি বাধা উৎপন্ন হৈ আছিল তেতিয়াহলে সেইবিলাকৰো সমাধান উলিওৱা যেন দেখা গৈছে সন্তানৰ ক্ষেত্ৰত আৰু বাকিবিলাক যিবিলাক ঘৰুৱা ৰিলেশনশিপ থাকে সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাইছে দৌৰাদৌৰি আপোনালোকৰ বহুত হ'ব দৌৰাদৌৰিত কিন্তু সিদ্ধান্ত ললে যিকোনো সিদ্ধান্ত যদি আপোনালোকে দৌৰাদৌৰিত লয় তেতিয়াহলে অকণমান প্ৰবলেম হ'ব পাৰে শনিৰ মন্দিৰত আপোনালোকে চাকি দিব লাগিব আৰু সুগন্ধি জ্বলাব লাগিব যিকোনো সুগন্ধি আপোনালোকে ইউজ কৰিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে গোটেই সপ্তাহটো লাভজনক হ'ব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে স্বাস্থ্যৰ আপোনালোকে খিয়াল ৰাখিব লাগিব ভালকৈ আপোনালোকে স্বাস্থ্যৰ কেয়াৰ ল'ব লাগিব চিন্তা ক্লেশ কাজিয়া অকণমান গৰমাগৰমি পৰিয়ালটোত বনি থাকিব পাৰে ইজনৰ সিজনৰ লগত মত বিনিময়বিলাক মানে নিমিলিব পাৰে মনটো আপোনালোকৰ বিশেষ ভাল লাগি নাথাকিব কামবিলাক আধাৰুৱা যেন লাগিব কামবিলাক যেন পূৰ্ণ নাই হোৱা যেন আপোনালোকক কোনোবাই নিগেটিভিটিৰ ফালে ঠেলি দিছে তেনেকুৱা ধৰণৰ অনুভৱ আপোনালোকৰ হ'ব পাৰে মোটামুটি গোটেই সপ্তাহটোত অকণমান আপোনালোকৰ কাৰণে বাধা দেখুৱাইছে এই বাধাৰ পৰা আপোনালোকে ওলাবলৈ ৰেগুলাৰ আপোনালোকে দুৰ্গা মন্দিৰ দৰ্শন কৰিব আৰু ৰঙা ফুল দিব তেতিয়া আপোনালোকৰ কাৰণে লাভ হ'ব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে আপোনালোকৰ গোটেই সপ্তাহটোৰ আৰম্ভণিটো সামান্য থাকিব মানে মধ্যমীয়া বুলি আপোনালোকে ধৰিব পাৰে মধ্যৰ ফাললৈ আপোনালোকৰ সৰু সুৰা ৰক্তপাত হ'ব পাৰে বা ৰক্তক্ষয় হ'ব পাৰে সাৱধান হ'ব গাড়ী মটৰ চলাওতে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব সৰু সৰু কথাত আপোনালোকে যদি আবেগিক হয় তেতিয়াহ'লে তাৰ ক্ষতি আপোনালোকে ভুগিব লাগিব আহিব লগা সময় আপোনালোকৰ কাৰণে ভাল সফলতাৰ দিশে আপোনালোকে আগবাঢ়ি গৈ আছে বা আপোনালোকে সফলতা পাবলৈ হ'লে নিজৰ প্লেনিংবিলাক লুকুৱাই পেলাই ৰাখিব কাকো আপোনালোকে প্লেনিংবিলাক কৈ নিদিব সপ্তাহৰ অন্তত আপোনালোকে যাত্ৰাত যাব লগা হ'ব পাৰে মানে উইকটোৰ এণ্ডত উইকেণ্ডত আপোনালোকে যাত্ৰাত যাবলগীয়া হ'ব পাৰে কিন্তু স্বাস্থ্যৰ অকণমান খিয়াল আপোনালোকে ৰাখিব লাগিব আপোনালোকে যদি ৰিমেডি হিচাপে কিবা কৰিম বুলি ভাবিছে সূৰ্যক আপোনালোকে 8টা বজাৰ আগত সূৰ্যক অৰ্ঘ্য দিয়ক সূৰ্যক প্ৰণাম কৰক ৰাতিপুৱা তেতিয়াহ'লে আপোনালোকৰ গোটেই সপ্তাহটো ভালেৰে যাব এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ ভাল হ'ব চিন্তা সমাপ্তিৰ ফাললৈ যোৱাটো দেখা গৈছে কিবা যদি চিন্তা বনি আছিলে কিবা যদি কাম আপোনালোকৰ ৰৈ আছিলে হোৱা নাছিলে তেতিয়াহ'লে কাম কাৰোবাৰৰ ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি সমৃদ্ধিৰ ফাললৈ গতি কৰিব জীৱনটোৱে আপোনালোকে শুদ্ধ ট্ৰেকত আনিবলৈ যদি যত্ন কৰি আছিলে তেতিয়াহ'লে জীৱনটো ঠিক ট্ৰেকত আহি পাব আৰু আপোনালোকৰ কিছুমান সমস্যাৰ উৰ পৰিব ধনক লৈ পেলাই আপোনালোকৰ চিন্তা হ'ব পাৰে কিন্তু সেই চিন্তা এই সপ্তাহটোতে অন্ত পৰা যেন দেখা গৈছে ডাঙৰ কাম যিকোনো কাম আপোনালোকে যদি চেষ্টা কৰি আছিলে বহুত ডাঙৰ কাম এই সপ্তাহটোত আপোনালোকৰ কামটো হৈ যাব পাৰে সপ্তাহৰ অন্তত কিন্তু বিবাদ হ'ব পাৰে সেইটো অকণমান খিয়াল কৰিব শনি মন্ত্ৰৰ ওম সম শনিশ্বৰায় নমঃ মন্ত্ৰ যদি জপ কৰে গোটেই সপ্তাহটোতে আপোনালোকৰ কাৰণে লাভ হ'ব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে আৰম্ভণি আপোনালোকৰ কাৰণে সামান্য থাকিব কেৰিয়াৰত আপোনালোকৰ বহুত সফলতা দেখা গৈছে এই সপ্তাহটোত সন্তানৰ ক্ষেত্ৰত কিন্তু অকণমান চিন্তা দেখা গৈছে আৰু দীঘলীয়া যাত্ৰাবিলাক আপোনালোকে এভয়েড কৰিব নকৰাটো ভাল হ'ব পৰাপক্ষত এই সপ্তাহটোত আপোনালোকে নিজে বাহন চলাই পেলাই কোনো দূৰত আপোনালোকে নাযাব ওচৰতে বজাৰত ঘূৰাটো বেলেগ কথা দীৰ্ঘদূৰ যাত্ৰাটো পৰাপক্ষত যাত্ৰাই নকৰিব আৰু যদি বহুত ইমাৰ্জেঞ্চি যাত্ৰা থাকে তেতিয়াহ'লে বেলেগৰ দ্বাৰা আপোনালোকে গাড়ীখন চলাই নিব নিজে গাড়ী নচলাব ব্যৰ্থৰ যাত্ৰাবিলাক হ'ব যিবিলাকৰ পৰা বিশেষ একো লাভ নহয় তেনেকুৱা যাত্ৰাবিলাকো হ'ব পাৰে যান বাহনৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব দুৰ্গা মন্দিৰত আপোনালোকে লাল ফুল দিয়ক আৰু সেন্দুৰ দিয়ক আৰু চূৰ্ণি আৰু 11 টকা বা 21 টকা আপোনালোকে ডেইলি দিয়ক তেতিয়াহ'লে এই সমস্যাবিলাকৰ পৰা ওলাব পাৰিব এতিয়া আহিব মীন ৰাশিৰ কাৰণে মীন ৰাশিৰ সপ্তাহৰ আৰম্ভণি স্বাস্থ্য বেয়া দেখুৱাইছে স্বাস্থ্যক লৈ চিন্তা দেখুৱাইছে মানুহৰ লগত আপোনালোকে মিলিজুলি থাকিব নহ'লে বিবাদ হ'ব পাৰে বা কোনো ধৰণৰ মানুহৰ লগত বিবাদ যাতে নহয় সেই বস্তুটোত আপোনালোকে চেষ্টা চলাব লাগিব সপ্তাহৰ মধ্যৰ পাছত আপোনালোকৰ শুভ হ'ব দিনবিলাক মানে শুভতাৰ ফাললৈ যাব যিকোনো এনেকুৱা কামবিলাক যিবিলাক নেকি ৰৈ আছিলে পেণ্ডিং আছিলে সেইবিলাক হোৱাৰ সম্ভাৱনা দেখা গৈছে সপ্তাহৰ শেষত আপোনালোকৰ সকলো ধৰণৰ সমস্যাৰে উৰ পৰা ফাললৈ গৈ থকা যেন দেখা গৈছে জীৱনটো উন্নতিৰ ফাললৈ গতি কৰিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে শান্তি বনাই ৰাখিব লাগিব বেছি উদ্বিগ্ন হৈ কোনো ধৰণৰ কাম নকৰিব ৰিমেডি হিচাপে যদি কিবা কৰিম বুলি ভাবিছে শিৱ মন্দিৰ চাফা কৰি পেলাই শিৱ পূজা কৰিলে অত্যন্ত লাভ পাব পাৰিব ভিডিঅ'টোত আমি সাপ্তাহিক ৰাশিফলসমূহ ক'লো প্ৰত্যেক ৰাশিৰ বিষয়ে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি পেলাই এটা উৎসাহ বৰ্ধন কৰিম বুলিলে কৰিব পাৰে আৰু শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটো অন কৰি দিব তেতিয়াহে আমাৰ নেক্সট ভিডিঅ'বিলাক আপোনালোকে পাব পাৰিব ধন্যবাদ